জাকিৰ হুছেইনৰ মনটো বিজেপিৰ লগত আছে সেইকাৰণে জাকিৰ হুছেইন ডাঙৰীয়াই তেওঁলোকৰ দলত বিশ্বাস জন্মিবৰ কাৰণে এইটো কথা তেওঁ কৈছে আজি যোগদানো কৰিছে সাপোৰ্ট বহুত যোৰহাটত আজি কাৰ্যসূচী কি আছিল আচলতে সমাগত নিৰ্বাচন নিজৰ সমষ্টি বুথৰ কাৰ্যকৰ্তাসকলত বহিলো কি ধৰণে আমি ইলেকশ্যনটো পৰিচালনা কৰিম এটা ভাল ফলাফল দিব লাগিব বুথৰ কাৰ্যকৰ্তাসকলক সুধিলো ক'ত অসুবিধা আছে এনেকৈ আমি এটা সামগ্ৰিক কিছু ষ্ট্ৰেটেজি কৰিলোঁ যেটো 26 তাৰিখৰ আমাৰ নিৰ্বাচন আছে লগতে 4 তাৰিখে আমাৰ নমিনেশ্যন আছে তাৰো অলপ প্ৰস্তুতি হ'ব পাতিলো এনেকৈ সামগ্ৰিক অকমান কথা পাতিলো আজিৰ পৰা বিধায়কৰ দায়িত্বটো 26 তাৰিখলৈকে বুথৰ সভাপতিৰ হাতত অৰ্পণ কৰিলো তেখেতসকলে কৈছে আপুনি মঙ্গলদৈ দৰং উদালগুৰি লোকসভাত দিলীপ শইকীয়াৰ হৈ কাম কৰি থাকক আপোনাৰ হৈ আমি সমষ্টিত কাম কৰি থাকিম ৰাইজে কাৰ্যকৰ্তাই মোক সন্মতি দিছে আৰু তেখেতসকলৰ কথাৰ ওপৰত ভৰসা কৰি মই মঙ্গলদৈ হওক বা বাহিৰলৈ নিৰ্বাচনত কিছু প্ৰস্তুতিৰ কাৰণে যাম তাৰে সকলো সামগ্ৰিক এটা কথা আমি পাতিলো খুব ভাল ফলাফল দিলীপ শইকীয়াই দিব ইয়া কমলপুৰৰ পৰা পাব বুলি আমি আশা কৰিছো কাৰণ বিৰোধী এতিয়া শূন্য প্ৰায় বিৰোধী নাই আৰু কংগ্ৰেছটো যেটো পৰিৱেশ হৈছে কংগ্ৰেছে এতিয়া 3 নম্বৰ বা 4 নম্বৰ স্থানত থাকিব আজি উদালগুৰি দৰং উদালগুৰিত সেইকাৰণে আমি তাৰে প্ৰস্তুতি অলপ আলোচনা কৰিলো এতিয়া সভা প্ৰায় শেষ কৰিলো কিছু প্ৰস্তুতিৰ বিষয়ে আমাৰ কাৰ্যকৰ্তাই কথা পাতি আছে এতিয়া মঙ্গলদৈলৈ যাম তাতে আৰু সভা আছে ৰাইজৰ আশীৰ্বাদ বিচাৰিছো 2026 4 জুনৰ আগত তেওঁ মানে ৰাজ্যপাল ভৱনত গৈ শপত ল'ব আৰু তেওঁ ঠিকনা মানে বৰ্তমানৰ ৰাজ্যিক ভৱনৰ সলনি জনতা ভৱন হ'ব আৰু কেতিয়াবা তেখেতে কয় মই সন্ন্যাস ল'ম কেতিয়াবা কয় তেখেতে ভকত ৰূপত যাম কালি তেখেতে কৈছে মই নিৰ্বাচন 4টা নিৰ্বাচন মোৰ চকুৰ আগত হ'ল মই নেখেলিলো আজি তেওঁ কৈছে মুখ্যমন্ত্ৰীৰ সপোন আচলতে ভূপেন বৰা এজন ডাঙৰ কমেডিয়ান নাম্বাৰ 1 কমেডিয়ান আৰু ভাৰতীয় জনতা পাৰ্টিয়ে তাক বেষ্ট কমেডিয়ান আজি উপাধি প্ৰদান কৰিলো জাকিৰ হুছেইনৰ মনটো বিজেপিৰ লগত আছে সেইকাৰণে জাকিৰ হুছেইন ডাঙৰীয়াই তেওঁলোকৰ দলত বিশ্বাস জন্মিবৰ কাৰণে এইটো কথা তেওঁ কৈছে আজি যোগদানো কৰিছে সাপোৰ্ট বহুত যোৰহাটত আজি কাৰ্যসূচী কি আছিল আচলতে সমাগত নিৰ্বাচন নিজৰ সমষ্টি বুথৰ কাৰ্যকৰ্তাসকলত বহিলো কি ধৰণে আমি ইলেকশ্যনটো পৰিচালনা কৰিম এটা ভাল ফলাফল দিব লাগিব বুথৰ কাৰ্যকৰ্তাসকলক সুধিলো ক'ত অসুবিধা আছে এনেকৈ আমি এটা সামগ্ৰিক কিছু ষ্ট্ৰেটেজি কৰিলোঁ যেটো 26 তাৰিখৰ আমাৰ নিৰ্বাচন আছে লগতে 4 তাৰিখে আমাৰ নমিনেশ্যন আছে তাৰো অলপ প্ৰস্তুতি হ'ব পাতিলো এনেকৈ সামগ্ৰিক অকমান কথা পাতিলো আজিৰ পৰা বিধায়কৰ দায়িত্বটো 26 তাৰিখলৈকে বুথৰ সভাপতিৰ হাতত অৰ্পণ কৰিলো তেখেতসকলে কৈছে আপুনি মঙ্গলদৈ দৰং উদালগুৰি লোকসভাত দিলীপ শইকীয়াৰ হৈ কাম কৰি থাকক আপোনাৰ হৈ আমি সমষ্টিত কাম কৰি থাকিম ৰাইজে কাৰ্যকৰ্তাই মোক সন্মতি দিছে আৰু তেখেতসকলৰ কথাৰ ওপৰত ভৰসা কৰি মই মঙ্গলদৈ হওক বা বাহিৰলৈ নিৰ্বাচনত কিছু প্ৰস্তুতিৰ কাৰণে যাম তাৰে সকলো সামগ্ৰিক এটা কথা আমি পাতিলো খুব ভাল ফলাফল দিলীপ শইকীয়াই দিব ইয়া কমলপুৰৰ পৰা পাব বুলি আমি আশা কৰিছো কাৰণ বিৰোধী এতিয়া শূন্য প্ৰায় বিৰোধী নাই আৰু কংগ্ৰেছটো যেটো পৰিৱেশ হৈছে কংগ্ৰেছে এতিয়া 3 নম্বৰ বা 4 নম্বৰ স্থানত থাকিব আজি উদালগুৰি দৰং উদালগুৰিত সেইকাৰণে আমি তাৰে প্ৰস্তুতি অলপ আলোচনা কৰিলো এতিয়া সভা প্ৰায় শেষ কৰিলো কিছু প্ৰস্তুতিৰ বিষয়ে আমাৰ কাৰ্যকৰ্তাই কথা পাতি আছে এতিয়া মঙ্গলদৈলৈ যাম তাতে আৰু সভা আছে ৰাইজৰ আশীৰ্বাদ বিচাৰিছো 2026 4 জুনৰ আগত তেওঁ মানে ৰাজ্যপাল ভৱনত গৈ শপত ল'ব আৰু তেওঁ ঠিকনা মানে বৰ্তমানৰ ৰাজ্যিক ভৱনৰ সলনি জনতা ভৱন হ'ব আৰু কেতিয়াবা তেখেতে কয় মই সন্ন্যাস ল'ম কেতিয়াবা কয় তেখেতে ভকত ৰূপত যাম কালি তেখেতে কৈছে মই নিৰ্বাচন 4টা নিৰ্বাচন মোৰ চকুৰ আগত হ'ল মই নেখেলিলো আজি তেওঁ কৈছে মুখ্যমন্ত্ৰীৰ সপোন আচলতে ভূপেন বৰা এজন ডাঙৰ কমেডিয়ান নাম্বাৰ 1 কমেডিয়ান
আৰু ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁক বেষ্ট কমেডিয়ান আজি উপাধি প্ৰদান কৰিলো।